নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনা কৰিবলৈ লৈছে এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে এই কেইবিধ সামগ্ৰী। হয়, এই কেইবিধ বিশেষ সামগ্ৰী আপুনি কেতিয়াও আপোনাৰ ঘৰত নাৰাখিব। হয়, এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক জনাওঁ যে যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাইছে বা আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা হোৱা নাই, বাস্তু আছাম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কাষত থকা নটিফিকেশ্যন বেলটো টিপিব অল কৰিব। আৰু যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো ফেচবুকত চাই আছে, বাস্তু আছাম ফেচবুক পেজখন আপোনালোকে ফ'ল' কৰিবলৈ নিশ্চয় নাপাহৰিব। ভিডিঅ'বিলাক ভাল পালে এটা লাইক কৰিব আৰু আত্মীয় প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো উপায় হিচাপে শ্বেয়াৰ কৰিব। আজি এটা খুব দৰকাৰী ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ। প্ৰত্যেকজন মানুহে জানিব লগা, পালন কৰিব লগা এটা বিষয় যে স্পেচিফিক 5বিধ। হয়, আজি আপোনালোকক মই 5বিধ এনেকুৱা সামগ্ৰীৰ কথা জনাম যি কেইবিধ সামগ্ৰী আমাৰ সৰ্বসাধাৰণ ঘৰে ঘৰে থকা দেখিবলৈ পোৱা যায়, আৰু এই কেইবিধ সামগ্ৰী আপুনি আপোনাৰ ঘৰৰ পৰা আঁতৰাব লগা আছে। ইয়েছ, আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক সকলোকে জনাইলো কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে, আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত 2খনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীণত যি নাম্বাৰ দিয়া আছে ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে বিশেষ কেইবিধ সামগ্ৰী। হয়, 5বিধ স্পেচিফিক সামগ্ৰীৰ কথা আজি এই ভিডিঅ'টোৰ মাধ্যমত প্ৰত্যেকজন দৰ্শকক জনাম। যদি আপোনাৰ ঘৰত আছে এই কেইবিধ সামগ্ৰী আপুনি কেতিয়াও আপোনাৰ ঘৰত নাৰাখিব। এইকাৰণে নাৰাখিব, এই কেইবিধ সামগ্ৰী আপোনাৰ ঘৰত থাকিলে আপোনাৰ ঘৰৰ কাৰণে অশুভ, বেয়া, দুৰ্ভাগ্যজনক। আৰু সাধাৰণতে এইখিনি সামগ্ৰীৰ বিষয়ে বহু মানুহ জ্ঞাত নহয়, অজানিতে বা নজনাকৈ তেওঁলোকে ঘৰত থাকে। আমি প্ৰেক্টিকেলি এইখিনি বস্তু পাইছো, সম্পূৰ্ণ বাস্তৱিক অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি এই কথাখিনি আজি আপোনালোকৰ সন্মুখত লৈ আহিছো। প্ৰথমবিধ সামগ্ৰী কি? প্ৰথম এটা কথা জানক, আপোনাৰ ঘৰত কেতিয়াও পিঞ্জৰাত আবদ্ধ চৰাই নাৰাখিব। ইয়েছ, সবচে ইম্পৰ্টেণ্ট কথা। কাৰণ মেক্সিমাম ঘৰত দেখিছো যে আজিকালি বজাৰত খুব ধুনীয়া ধুনীয়া পিঞ্জৰা পায়, চৰাই পায়, সৰু সুৰা চৰাই আনি ঘৰত ৰাখে। চৰাইটোক লালন পালন কৰে, খোৱা বোৱা কৰে। চৰাইটো কিন্তু এটা সজাত আবদ্ধ হৈ থাকে আৰু তাক দেখিয়ে বাকী মানুহবিলাকে ফূৰ্তি বা আনন্দ অনুভৱ কৰে। এইটো একেবাৰেই ভাল নহয়। ইয়েছ, প্ৰত্যেকে জানক এইটো কথা। হয়তো বহুজনে যোনে এইটো ৰাখিছে কাহানি ভাবি চোৱা নাই, আপুনি এটা উৰণীয়া পক্ষীক আপুনি এটা সজাত বন্দী কৰি ৰাখিছে, কেনেকে ই আপোনাৰ কাৰণে ভাল হয়? চাওক, ইয়াতো মই কেইটামান কথা কওঁ যে কিছুমান চৰাই আহি ঘৰত বাহ লয়, আপুনি আছে পিঞ্জাৰতে থাকে, কিন্তু তাক মুকলি কৰি দিছে, সি পুনৰ ঘূৰি আহি আকৌ সেই পিঞ্জাৰটোতে আছে, সেইটো এটা বেলেগ বিষয়। সেইটো কথা হ'ব পাৰে, কিন্তু আপুনি সকলো সময়তে পিঞ্জৰাত এইকাৰণে বন্ধ কৰি ৰাখিছে যে খুলি দিলে সি কেনেবাকে ঘৰৰ পৰা ওলাই গুচি যাব বুলি। ন, সেইটো ভুল হৈছে। প্ৰকৃতিয়ে দিয়া এটা উৰণীয়া পক্ষীক সজাত বন্দী কৰাৰ অধিকাৰ আপোনাৰ মোক কাৰো নাই। আৰু এটা কথা চাব, যাৰ ঘৰত পিঞ্জৰাত আবদ্ধ কৰি ৰখা চৰাই থাকে তেনে মানুহ সদায় কিবা নহয় কিবা এটা প্ৰব্লেমত বা মানসিক চাপত সদায় ভুগি থাকে। আৰু যিদিনা এই চৰাইকেইটা মুকলি কৰি দিব, বন্দী সজাৰ পৰা আঁতৰাই দিব, সেইদিনাখনৰ পৰা এই প্ৰব্লেমৰ অন্ত পৰে। 2 নম্বৰ, বিশেষভাৱে এটা কথা মন কৰিব। চাওক, আমাৰ আপোনাৰ মোৰ প্ৰত্যেকে ঘৰতে এটা সৰুকে হলেও এটা গোসাঁই ঘৰ থাকে বা মন্দিৰ থাকে, য'ত আমি নেদেখাজনক স্থান দিওঁ। আপুনি ঘৰত গোসাঁই ঘৰ বাদ দি ঘৰৰ কোনো স্থানত ভগৱানৰ ফটো নাৰাখিব। ইয়েছ, প্ৰত্যেকে জানক এইটো কথা। কাৰণ আমি মেক্সিমাম ঘৰত, বিভিন্ন জেগা, বিভিন্ন ঘৰত আমি এটা বস্তু দেখা পাওঁ যে প্ৰত্যেকটো ৰুমতে ভগৱানৰ ফটো বা মূৰ্তি। আৰু এটা কথা জানক যে আজিকালি বজাৰত খুব ধুনীয়াকে, খুব দেখাত খুব আপোনাৰ মনোমোহা ভগৱানৰ মূৰ্তি পোৱা যায়, ভগৱানৰ ফটো পোৱা যায়, এজ এ শ্ব'কেছ হিচাপে আনিব পাৰে। সেইটো সম্পূৰ্ণ ভুল নহয়। এটা কথা সদায় জানি লওক, আপোনাৰ ঘৰত ভগৱানৰ একমাত্ৰ স্থান হৈছে আপোনাৰ ঘৰৰ ঈশান কোণত থকা মন্দিৰ বা গোসাঁই ঘৰটো। গোসাঁই ঘৰ বা মন্দিৰৰ বাহিৰে ঘৰত কোনো স্থানত ভগৱানৰ স্থান নাই। ইয়েছ, প্ৰত্যেকে জানক এইটো কথা। আপুনি প্ৰত্যেকটো ৰুমত ভগৱানৰ ফটো বা মূৰ্তি ৰাখিলে আপুনি ভগৱানৰ বিশেষ আশীৰ্বাদ নাপায়, ইয়াৰ পৰা দুখহে লাগে। চ' মই ক'ব বিচৰা কথাটো কি, আৰু ইয়াতো এটা কথা, আপোনাৰ গোসাঁই ঘৰত এজন ভগৱানৰ এখন ফটো বা এটা মূৰ্তি থাকিব। ইয়েছ, তাতকৈ বেছি নহয়। বাকী যিখিনি ফটো আছে বেলেগ বেলেগ স্থানত, সেইখিনি আপুনি আঁতৰাই পেলাব। যি ৰাখে ভগৱানক গোসাঁই ঘৰত ৰাখক, গোসাঁই ঘৰৰ বাহিৰে ঘৰৰ কোনো ৰুমত, কোনো স্থানত ভগৱানৰ ফটো নাহে। এই কথা প্ৰত্যেকজন দৰ্শকে একদম নিৰ্দিষ্ট হয়। আৰু যদি আপোনাৰ আছে তেন্তে আপুনি কি কৰিব,
যিকেইখন ফটো আপুনি গোসাঁই ঘৰত ৰাখিব লগা আছে মই ক'লো এজন ভগৱানৰ এখন ফটো বা এটা মূৰ্তি আপুনি গোসাঁই ঘৰত ৰাখক, বাকীখিনিক আপুনি শুক্ৰবাৰে গোটেইখিনি গোসাঁই ঘৰতে আনি ৰাখি এগছ বন্তি দিয়ক, মাক খোজক আৰু শনিবাৰে বৌতি নদীত বিসৰ্জন দিয়ক। ইয়াত মই ভগৱানৰ ফটো মূৰ্তি বুলি কোৱাৰ উপৰিও ভগৱানৰ ষ্টিকাৰ, লকেট বা অন্যান্য যিকোনো হ'ব পাৰে এইটো কথা বিশেষভাৱে মনত ৰাখিব। নামঘৰৰ বাহিৰে আপোনাৰ যিমান বেছি ভগৱানৰ ফটো হ'ব আপোনাৰ ঘৰত সিমানেই আপোনাৰ ঘৰত প্ৰব্লেমৰ সংখ্যা বৃদ্ধি পাব। 3 নম্বৰটো ইতিমধ্যে আমি পূৰ্বতে বেলেগ ভিডিঅ'ত উল্লেখ কৰিছো যে আৰ্টিফিচিয়েল ফ্লাৱাৰ অৰ্থাৎ কৃত্ৰিম ফুল দেখাত খুব সুন্দৰ হয় সজাই থোৱাকৈ আপোনাৰ ঘৰত বিভিন্নজনে ফুলৰ পটত বা ওলমাই ৰখাকৈ কৃত্ৰিম ফুল ৰাখে। কৃত্ৰিম ফুলটো ভাল নহয়, ই ঘৰখনলৈ বেমাৰ কৰি আহে। সকলোতকৈ বেছি নিগেটিভ এনাৰ্জি ই এবজৰ্ব হয়। দুটা বস্তু আমি পাইছো যাৰ ঘৰত আৰ্টিফিচিয়েল ফ্লাৱাৰ আছে। চাওক মই সবিশেষ নজনা এইকাৰণে কৈছো যে আমি পূৰ্বৰ ভিডিঅ'ত ইয়াৰ ওপৰত এটা ছেপাৰেটলি ভিডিঅ'ই আছে, মই সেইকাৰণে জাষ্ট আপোনাক কওঁ যে এইটো বস্তু ভাল নহয়। দুটা ই বেয়া ফল দিয়ে, এটা হ'ল হাই কাজিয়া বৃদ্ধি কৰাত সহায় কৰে আৰু ছেকেণ্ড ই আপোনাৰ ঘৰত বেমাৰ আছে। যদি ফুল আছে সেই ফুলখিনিও আঁতৰাই দিয়ক, তাৰ বদলি ফ্ৰেছ ফুল আপোনাৰ ঘৰত আপুনি ব্যৱহাৰ কৰক। 4 নম্বৰ, কেকটাছ জাতীয় যিকোনো গছ সাধাৰণতে আজিকালি পোৱা যায় ড্ৰয়িং ৰুমত বা বিভিন্ন স্থানত বা ঘৰৰ আগতে নহওক কিয় টাবত থয়। যিকোনো ধৰণৰ কাইটীয়া গছ, অৱশ্যে কাইটীয়া গছ বুলি ক'লে নেমু নপৰে, গোলাপ ফুল নপৰে, এই কথা মই ইতিমধ্যে আপোনালোকক কৈছো। যিকোনো ধৰণৰ কাইটীয়া গছ এইকেইটা বাদ দি আপোনাৰ ঘৰত আপুনি নাৰাখিব, সজোৱা ক্ষেত্ৰতে হওক ৰোৱাৰ ক্ষেত্ৰতে হওক। মনত ৰাখিব। কোনো ধৰণৰ হিংস্ৰ জীৱ জন্তুৰ ফটো বা মূৰ্তিও নাৰাখিব, এইটো খুব ইম্পৰ্টেণ্ট চাব দেই। আমি বহুতৰ ঘৰত দেখো যে যিকোনো ধৰণৰ হিংস্ৰ জীৱ জন্তু ফটো মূৰ্তি একেবাৰেই ঠিক নহয় এখন ঘৰখনৰ কাৰণে। য়েছ, প্ৰতিজন দৰ্শকে এইটো কথা জানে। অৱশ্যে আপোনালোকে লাভ বাৰ্ডছৰ ফটো ৰাখিব পাৰে, চৰাইৰ ফটো, মানে খুব হিংস্ৰ চৰাই নহয়, ধুনীয়া চৰাই, লাভ বাৰ্ডছটো এইটো এটা খুব ভাল বস্তু হ'ব। সেইখন ফটো ঘৰত থাকিব লাগে। পৰৱৰ্তী সময়ত মই চেষ্টা কৰিম এখন ভিডিঅ' বনাবলৈ। কিন্তু মই আপোনাক ক'ব বিচৰা কথাটো কি, কাইটীয়া গছৰ উপৰিও হিংস্ৰ যিকোনো জীৱ জন্তুৰ ফটো বা মূৰ্তি আপোনাৰ ঘৰত থাকিব নালাগে। 5 নম্বৰ অন্তিম, এইটো কথা শুনি বহুতে আচৰিত খাব। য়েছ, আপোনাৰ ঘৰত থাকিব নলগীয়া বস্তুৰ ভিতৰত কি পৰে? লাফিং বুদ্ধা। য়েছ, বহুতে ভাবিব লাফিং বুদ্ধাটো ঘৰত থাকিব নলগা কাৰণটো কি? চাওক মই এটা কথা কওঁ, লাফিং বুদ্ধাটো গোটেই কনচেপ্টটো হৈছে চাইনিজ ফেঞ্চুইৰ মতে, আৰু আমাৰ ভাৰতৰ বাস্তুশাস্ত্ৰটো আমাৰ ফেঞ্চুইতকৈ বহুত বেছি ওপৰ, আৰু এইটো একচুৱেলি এটা কপি কেট হয়। আমাৰ ভাৰতৰ কুবেৰৰ মূৰ্তি আছে, কুবেৰৰ মূৰ্তিৰে এইটো এটা অনুকৰণ চুপ বা আপোনাৰ কপি ফৰ্মেট। প্ৰকৃততে কি হয়, লাফিং বুদ্ধা যিটো সৌভাগ্য কঢ়িয়াই আনে বুলি কয়, এইটো ফেংচুই হয়। আমি এইখিনি বস্তু নামানো বা এইখিনি আমাৰ প্ৰয়োজনো নাই, কাৰণ কেলে আমাৰ বাস্তুশাস্ত্ৰখিনি যথেষ্ট গভীৰ আৰু যথেষ্ট সুফলদায়ী। য়েছ, প্ৰত্যেকে জানক এইটো কথা, কাৰণ বাস্তু গোটেই বস্তুখিনি সাৰ্বজনীন, পৃথিৱীৰ বহুত দেশত ইয়াক ফ'ল' কৰা হয়। আৰু মূলত কি হয়, লাফিং বুদ্ধা যি লাফিং বুদ্ধাৰ মূৰ্তি হয়, এয়া প্ৰকৃততে আমাৰ যি হিন্দু বা ভাৰতীয় বাস্তুশাস্ত্ৰৰ কুবেৰৰ মূৰ্তিৰ এটা অনুৰূপ হয়। ইয়াৰ বদলিও কুবেৰৰ মূৰ্তি ৰাখিব পাৰে, কাৰণ কুবেৰৰ মূৰ্তি ৰখাটো ঘৰত খুব শুভ। মই কুবেৰৰ মূৰ্তি কেনেকুৱা মূৰ্তি ক'ত ৰাখিব লাগে, কেনেকৈ ৰাখিব, মই ইমান বিতংকে এই ভিডিঅ'টোত নজনাওঁ, কাৰণ মই এইটো ভুলটোহে আপোনালোকক কৈছো। পৰৱৰ্তী সময়ত মই চেষ্টা কৰিম আচুতীয়া ভিডিঅ' মই নিৰ্মাণ কৰিবলৈ কুবেৰৰ মূৰ্তিৰ ওপৰত, আপোনাৰ ঘৰত কেনেকৈ কি জেগাত কুবেৰৰ মূৰ্তি কিভাৱে ৰাখিলে আপোনাৰ কাৰণে শুভ। কিন্তু এটা কথা জানি থওক, লাফিং বুদ্ধা বা চাইনিজ যিকোনো ধৰণৰ বস্তুতকৈ আমাৰ ভাৰতীয় বাস্তুশাস্ত্ৰৰ যিখিনি বয় বস্তু আছে সেইখিনি যথেষ্ট শক্তিশালী আৰু যথেষ্ট সুফলদায়ী। 5বিধ সামগ্ৰীৰ কথা আজি আপোনাক জনালো। এই 5বিধ সামগ্ৰী আপুনি আপোনাৰ ঘৰত যদি আছে, আপুনি অনতিপলমে আঁতৰাওক আৰু ইয়াৰ আপুনি সুফল লাভ কৰক। আশা কৰোঁ আজি ভিডিঅ'টোৰ মাধ্যমত কেইটামান সৰু কিন্তু অত্যন্ত দৰকাৰী আৰু ফল দিব পৰা কথা আপোনালোকক জনাব পাৰিলো। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক, যিমানেই মানুহে জানিব সিমান মানুহ উপকৃত হ'ব। বাস্তু আছাম ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, ফেচবুক পেজখন যদি ফ'ল' কৰা হোৱা নাই ফ'ল' কৰিবলৈ নিশ্চয় নাপাহৰিব। আমাৰ সত্য প্ৰকাশিত গ্ৰন্থখনি যিসকল দৰ্শকে এতিয়াও ক্ৰয় কৰা নাই, আমাৰ স্ক্ৰীনত দিয়া নম্বৰ, হোৱাটছআপ যোগে নাম আৰু সম্পূৰ্ণ ঠিকনা প্ৰেৰণ কৰি যোন য'তে আছে নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, আপোনাৰ প্ৰশ্ন মতামত উপদেশ কমেণ্ট যোগে আগবঢ়াব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো পুৰা হিচাপে শ্বেয়াৰ কৰিব। ধন্যবাদ।